তামাৰঘাটত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ সন্মিলন 6 শতাধিক কাৰ্যকৰ্তাৰ লগতে স্থানীয় ৰাইজৰ উপস্থিত। গোলকগঞ্জৰ বিধানসভা সমষ্টিৰ তামাৰঘাট ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ সন্মিলন অনুষ্ঠিত হয়। 6 শতাধিক বিজেপিৰ দলৰ কাৰ্যকৰ্তাৰ লগতে স্থানীয় ৰাইজৰ উপস্থিতি পৰিলক্ষিত হয়। আমাদের একটা সময় আছে চাকরি মানে বসে চাকরি হয় জানেন না আজ সবাই রাস্তা সকালবেলা উঠে দৌড়ায় গোলকগঞ্জৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম ৰাজ্যিক ওবিচি মৰ্চাৰ অধ্যক্ষ অশ্বিনী ৰায় চৰকাৰে পঞ্চায়ত নিৰ্বাচনৰ ৰণদংকা বজাই কয়, আগন্তুক পঞ্চায়ত নিৰ্বাচনত এগৰাকী স্বচ্ছ তথা নিকা ভাৱমূৰ্তিৰ পঞ্চায়ত সদস্য আৰু বিজেপি দলৰ আঞ্চলিক পঞ্চায়তৰ সদস্য জিলা পৰিষদৰ সদস্যক জয়ী কৰিব লাগিব। তাৰ বাবে বিজেপি দলৰ সমূহ কৰ্মকৰ্তাক সাজু থাকিবলৈ আহ্বান জনাই অধ্যক্ষগৰাকীয়ে পিছ পৰি থকা নাই অঞ্চলৰ উন্নয়ন, পিছপৰা নাই সমাজৰ উন্নয়ন তথা দুখীয়া পিছপৰা সমাজৰ উন্নয়ন আৰু দুখীয়া তথা পিছপৰা লোকসকলৰ উন্নয়নেই বিজেপি দলৰ মুখ্য উদ্দেশ্য বুলি প্ৰাক্তন বিধায়কগৰাকীয়ে মন্তব্য কৰে। আমাৰ গ্ৰাম পঞ্চায়তত এখন সভা কৰ্মী সভা, এই সভাত আমি পঞ্চায়ত প্ৰস্তুতি হিচাপে আমাৰ ইয়াৰ সভা অনুষ্ঠিত হয় আৰু এই সভাত আমাৰ জিলা সভাপতি উপস্থিত থাকে। গতিকে আমি আগন্তুক দিনত আমি কাৰ্যকৰ্তাসকলে আজি সংকল্প লৈছোঁ যে তামাৰঘাট জিপিত আমি সম্পূৰ্ণভাৱে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিনিধি জয়লাভ কৰিলোঁ আৰু লগতে গোলকগঞ্জ সমষ্টিত আমাৰ যিকেইটা জিপি আছে গোটেইকেইটা জিপি আৰু জেপিচিত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী জয়লাভ কৰিলোঁ বুলি কাৰ্যকৰ্তাসকলৰ সাংগঠনিক স্থিতিৰ ওপৰত নিজৰ মতামত ব্যক্ত কৰে। ইতিমধ্যে খবৰটো ভালৰ কথা আছিল, কিন্তু ইতিমধ্যে অসমত প্ৰতিখন জিলাতে অসম মালাত এটা পেকেজ ঘোষণা কৰিছে। আপোনালোকে জানে অসমত 2,500 কোটি টকা অসম মালাত পেকেজ আমাৰ মাননীয় মুখ্যমন্ত্ৰী বাজেটত খবৰ দিছে। মই মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছোঁ আৰু গোলকগঞ্জবাসীৰ হৈ মই তেখেতক আবেদনো কৰিছোঁ যে অসম মালাৰ জৰিয়তে যাতে আমাৰ এই ব্ৰিজখন তেখেতে আবণ্টন কৰে, তেখেতে মোক সহযোগ কৰিম বুলি কথা দিছে আৰু ব্ৰিজখন কৈছে মই এই ব্ৰিজখন তেখেতৰ 26ৰ আগতে বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তত ব্ৰিজখনৰ যদি ভেটি স্থাপন কৰা হয় তেতিয়া ৰাইজে যথেষ্ট যিটো আশা আকাংক্ষা মাননীয় মুখ্যমন্ত্ৰীৰ ওপৰত কৰি আছে আৰু মুখ্যমন্ত্ৰীয়ে যেতিয়া ৰাইজৰ আশা আকাংক্ষা বাস্তৱিত কৰে সেই আশা ৰাখি নিশ্চয় ব্ৰিজখন হ'ব বুলি মই আপোনালোকক ওপৰত যিটো আস্থা ৰাখিছোঁ। নিউজ ৰিপোৰ্ট মাছমি নিউজ।